সন্মুখত দেশৰ লোকসভা নিৰ্বাচন বিজেপিৰ অসম প্ৰদেশ সমিতিৰ আনুষ্ঠানিক ৰণসিঙা আপ কি বাৰ 400 পাৰ শ্লোগানেৰে ৰণসিঙা লোকসভাত থকা অসমৰ 14 আসনত জয়ী হোৱাৰ লক্ষ্য চমক সৃষ্টিৰে শাসকীয় দলটোৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰিলে বিশাল কাৰ্যনিৰ্বাহক সভা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই ভুৰতাল বজাই শুভাৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ বিৰোধীক সমালোচনা কৰি ৰাষ্ট্ৰীয় সভাপতিয়ে দলীয় কৰ্মীক নিৰ্বাচনী ৰণকৌশলৰ মাৰ্গদৰ্শন দি কৰ্মীসকলক উদ্দেশ্যে ব্যক্ত কৰিলে ভাৰতীয় সংস্কৃতিৰ দৰ্শনেৰে ৰাজনীতি কৰে বিজেপিয়ে भारतीय जनता पार्टी के कार्यशैली ने भारत की राजनीति की संस्कृति कल्चर को बदल डाला है इसको भी हमको याद रखना चाहिए द कल्चर ऑफ पॉलिटिक्स हैज चेंज्ड नाउ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ লাচিত বৰফুকন ভূপেন হাজৰিকাই অসমলৈ আগবঢ়োৱা অৱদানকো সোঁৱৰিলে জেপি নাড্ডাই উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৰিপৰ্ট কাৰ্ডৰ ৰাজনীতি কৰে Under the dynamic leadership of Prime Minister Modi, the politics, the definition of politics has also changed now. बदल गया है, उसका रूप बदल गया है, सोच बदल गई है. आज मोदी जी ने हम लोगों को सिखाया है रिपोर्ट कार्ड पॉलिटिक्स. বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ নৰেন্দ্ৰ মোদীক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাত কোনেও বাধা দিব নোৱাৰে नड्डा जी का कुशल सांगठनिक नेतृत्व और प्रधानमंत्री मोदी जी का विशाल नेतृत्व में भारत ने दोबारा आस्था प्रकाश किया और ये विधानसभा चुनाव का जो हमारे जीत हुआ ये जीत से ये एक प्रकार से कंफर्म हो गया है कि मोदी जी का नेतृत्व में हम लोग तीसरा बार सरकार गठन करेगा मोदी जी तीसरा बार हमारे देश के प्रधानमंत्री बने অসমৰ পৰা লোকসভাৰ 14 আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব ৰাষ্ট্ৰীয় সভাপতিৰ সন্মুখত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ সংকল্প মুখ্যমন্ত্ৰীৰ এইবাৰ আমাৰ লক্ষ্য আমি চেষ্টা কৰিব লাগিব যে 14খন আসনৰ ভিতৰত আমি যিমান পাৰো বেছিকৈ আসন বিজয়ী হৈ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজয় যাত্ৰাত অসমবাসীয়ে অৰিহণা যোগাব লাগিব বুধবাৰৰ কাৰ্যনিৰ্বাহক সভাত বিজেপিৰ অসম প্ৰদেশ সমিতিয়ে গ্ৰহণ কৰে কেইবাটাও ৰাজনৈতিক প্ৰস্তাৱসমূহৰ বিষয়ে অৱগত কৰি ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মন্তব্য দলৰ সকলো মৰ্চা কামৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছো আমাৰ কেইবাটাও মৰ্চা আছে এটাবিলাক মৰ্চাক আমি কামৰ লক্ষ্য ধৰি দিছো লগতে আমাৰ অহা 26 তাৰিখ আমাৰ নিউ ভোটাৰ্ছ সন্মিলন হ'ব যিসকল 18 বছৰত উপনীত হ'ল যিসকল নতুনকৈ এইবেলি ভোটাৰ তালিকাত সংলিষ্ট হৈছে তেওঁলোকক লৈ একোখন সন্মিলন ঠিক লোকসভা নিৰ্বাচনৰ বাবে লোকসভা সমষ্টিত হ'ব ক্লাষ্টাৰ প্ৰগ্ৰাম পেৰেণ্ট বডিৰ আমাৰ 3জনীয়া সমিতিৰ প্ৰশিক্ষণ আছে অভ্যাসবৰ্গ এদিনীয়া লগতে আমাৰ প্ৰতিটো লোকসভা স্তৰত 3টা 2টা লোকসভা লৈ আমি ক্লাষ্টাৰ বনাইছো 5টা ক্লাষ্টাৰ হ'ব 5খন ক্লাষ্টাৰ সভা ডাঙৰ ৰেলী য'ত প্ৰাক্তন সভাপতি বৰ্তমানৰ গৃহমন্ত্ৰী পৰমশ্ৰদ্ধেয় অমিত শ্বাহ ডাঙৰীয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া প্ৰাক্তন সভাপতি বৰ্তমান পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াকে ধৰি আটাইবিলাক জ্যেষ্ঠ নেতাৰ পদাৰ্পণ হ'ব অসমত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভালৈ ৰাষ্ট্ৰীয় সভাপতিক ৰাজ্যিক দলে ৰাজকীয়ভাৱে 10 সহস্ৰাধিকে আদৰণি জনায় মহানগৰীৰ খানাপাৰালৈ পথৰ দাঁতিত স্থাপন কৰোৱা অস্থায়ী মঞ্চত প্ৰদৰ্শন কৰাই জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্বে জেপি নাড্ডাই দৰ্শন কৰে কামাখ্যা মন্দিৰ উল্লেখ্য এই কাৰ্যসূচীৰ অন্তত সন্ধিয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে দলৰ কোৰ কমিটিৰ বৈঠকত অংশ লয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰিজু দিলীপৰ সহযোগত জুনজ্যোতি দত্ত বৰা আৰু ভাস্কৰজ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ